Hello guys, welcome back to my another blog. Good morning everyone. আৰু আপোনালোকে যাতে ভালে থাকে আৰু মই ভালে আছো guys আৰু good morning. আৰু ৰাতিপুৱা উঠিলো guys, উঠি কেনে ধুনীয়াকৈ ঘৰটো সাৰি ল'ম, তাৰ পিছত মিন্স মুখ ধুই ল'ম। এই দেখিছেনে মই ধুনীয়াকৈ ঘৰটো সাৰি ল'ম আৰু কি কয় বেটাহঁতক উঠাই দিম আৰু উঠাই দি কেনে মুখ চুখ ধুই স্কুল যাম কোৱা স্কুল যাম আজি আকৌ স্কুল যাবা কিমান দিন হৈ যাবা 3 দিন হ'ব আজি guys দেখিছেনে মেগী বনাই দিছোঁ guys এটা উঠাই দিল ধুনীয়াকৈ চাহো বনাই লৈছে আৰু সিহঁতক কৈছোঁ তোমালোকে ৰেডি হোৱা তেতিয়ালৈকে মই ব্ৰেকফাষ্ট ৰেডি কৰি লওঁ আৰু টিফিন ৰেডি কৰি দিওঁ আৰু টিফিনত আছিল আজি মেগী লাগে মানে সিহঁতে মেগী খাব বোলে সেইকাৰণে ৰুটিন লৈ নাযায় বোলে চ' মেগী বনাই আছোঁ সিহঁতৰ টিফিনৰ কাৰণে আৰু ৰুটি বনাই দিম আৰু মিন্স পৰঠা বনাই দিওঁ শুকনা ৰুটিয়ে বনাই দিছোঁ গাইজ দেখিছেনে আৰু ধুনীয়া কৰি মই চেকি উকি কেনে আৰু সিহঁতক কৈছোঁ মই ৰুটি ব্ৰেকফাষ্ট বনালোঁ তোমালোকে ধুনীয়া কৰি ওলোৱা আৰু অলপ ৰিডিঙো কৰি লোৱা ৰিডিং কৰিব দিছোঁ গাইজ এই দেখিছেনে মোৰ ৰুটি হৈ আছে আৰু সিহঁতক দি দিম আৰু ধুনীয়াকৈ পটাপট বনাই লওঁ গাইজ তাৰপিছত আৰু কি কয় সিহঁতক স্কুললৈ যাব লাগিব এয়া দেখিছেনে হৈ আছে আৰু কি কয় এয়া চাহ নিদিওঁ গাইজ গাখীৰেদি পিন্ধিছা তুমি মোজা পিন্ধি লোৱা এই জোতা পিন্ধি লোৱা এই হোৱাই নাই তোমাৰ ইমান লেট ৰাতিয়ে কৈছিলোঁ নে নাই টাইম টেবুল হিচাপে ইউ কেন কিপ ইউৰ বুকছ এণ্ড কপি এবাৰ চাই লৈছোঁ অলৱেজ আৰ্গিউ উইথ মি কোৱা গাইজ মই স্কুল যাই আছোঁ স্কুলত তোমাক যে কেনেকুৱা লাগছে হাউ স্কুল এক্সপিৰিয়েঞ্চ ভাল লাগিছে না কিমান ভাল লাগছে বেগটো মোক দি দিয়া ব'লা লাহে লাহে নামি যোৱা শ্ল'লি গো নামা চাওঁ হাতা তুমি হাতা মই খুলি দিম ব'লা স্কুল যাব মোবাইল ধৰচোন এইটো পেলাই ব'লা বাবা হাত দিয়া বেগটো মোক দি দিয়া হা এটা যাওঁ হা গাইজ দেখিছেনে সিহঁতক থৈ দিলোঁ আৰু এতিয়া মই ঘৰত যাওঁ আৰু ঘৰতো বহুত ধুনীয়া কাম কৰিছে কাম কৰিব লাগিব মই থৈ কেনে সিহঁতক ওলাই আহিলোঁ গাইজ আৰু দেখিছেনে ফাৰ্ষ্ট মিন্স ছেকেণ্ড বেঞ্চত মিন্স ষ্টুডেণ্ট ভৰ্তিও আছে লাষ্টত কোনো বহিবই নোখোজে গাইজ তথাপি মই থৈলোঁ আৰু আহি কেনে চাওঁ যে জান্নাত সিহঁতে মিন্স স্কুল যাব ওলাইছে চ' সিহঁতক চাই ল'লোঁ আৰু মই ভণ্টিৰ লগত তাতে বহিম আৰু বাইদেউহঁতৰ তাতে যাওঁ নুৰাজে স্কুল গৈছে নে নাই খবৰ ল'বৰ কাৰণে
আৰু বাইদেউ ক'লে এইবাৰ আহিলোঁ। বাইদেউ কৈছে কি মোৰ আজি স্কুল গৈছে আৰু সিহঁতে ব্ৰেকফাষ্ট বনাইছে খাব। আৰু মই ভণ্টিৰ লগত অলপ দেৰি বহি কেনে আৰু এই দগীটো দেখিছেনে, এতেই থাকে আৰু ই আৰু ঘৰত আহিলোঁ। আহি কেনে কাম চাম কৰি কেনে ধুনীয়া কৰি কটোৱাৰ আৰু ভালদৰে চাফা কৰি কেনে আৰু মই ভাত বনাব আহিলোঁ। আৰু গাইজ দেখিছেনে মোৰ বেটা প্ৰথম স্কুল মিনছ গৈ পেলাই সি কান্দা নাই, সি ধুনীয়া কৰি স্কুলত কনচেনট্ৰেট কৰিছে। মোক বহুতে ভাল লাগিছে। আৰু তাতে বেলেগ বাচ্ছাবিলাক কান্দি আছে, কান্দে মিনছ আৰু মাকে সেনেকৈ বহি থাকিব লাগে। চব মোৰ এইটো হোৱা নাই, ভালদৰে তাক থৈও আহিলোঁ। মোৰ মনটো ভাল লাগে সেইকাৰণে তাৰ কাৰণে। আৰু দেখিছে মই চিকেনখিনি ধুনীয়াকৈ বইল কৰি ল'লোঁ আৰু বইল কৰি মই ধুনীয়াকৈ ভুনি কেনে আলু দি দিম গাইজ। আৰু ইফালে ভাতো বহাই দিছোঁ, দালিও বহাই দিছোঁ আৰু লেচেৰা আলু ভাজিও কাটি ৰাখিছোঁ মই। ধুনীয়াকৈ ধুই কেনে বনাম আৰু দেখিছেনে ভুনা হৈ গ'ল। আৰু ইফালে তেল দি কেনে ধুনীয়া কৰি মিনছ পিঁয়াজখিনি ফ্ৰাই কৰি ল'লোঁ। লেচেৰা কাটি থৈছিলোঁ, লেচেৰা আলু দেখিছেনে ইয়াত লেচেৰা আলুখিনি দি দিম ধুনীয়া কৰি কেনে। আৰু লেচেৰা মিনছ কি কয় ভাল লাগে খাই কেনে, ডাঙৰ ডাঙৰ কাটি দিলে গাইজ। আৰু চব্জি থাকিলে ভাল লাগে, দালি ভাত আৰু চব্জি আৰু চিকেন এনেকৈ খাই কেনে বহুত ভাল লাগে গাইজ। চ' মই কি কৰিলোঁ, এই ধুনীয়া কৰি ৱাছ কৰি ল'লোঁ, কৰি কেনে আৰু এতিয়া মিনছ এয়া দি দিম। তেল ফ্ৰাই হৈ গ'ল আৰু ধুনীয়া কৰি এতিয়া দি হৈ কেনে দালিও হৈ গ'ল গাইজ দেখিছেনে। এই চিকেনখিনি ধুনীয়া কৰি ভুনি ল'লোঁ মই। ভুনাৰ পিছত আৰু এতিয়া আলুও দি দিম গাইজ। এইফালে মই সেয়া বহাই দিম, দালিটোও বহাই দিম। আৰু চব কাম কমপ্লিট হোৱাৰ পিছত বেটাকো ল'ব যাব লাগিব গাইজ। আৰু দেখিছেনে এইটো ভুনা হৈ গৈছে। চব মই আলু দি দিলোঁ ইয়াত, আলু দি কেনে এতিয়া মিনছ ধুনীয়াকৈ পানী দি কেনে মিনছ ঢাকনা মাৰি দিম। এইফালে ভাতো হৈ গ'ল আৰু চব কমপ্লিট হোৱাৰ পিছত আৰু মই মিনছ বেটাকো আনিব আৰু গাও ধুই আহিলোঁ গাইজ। আৰু গা ধুই কাপোৰখিনি ধুই ল'লোঁ আৰু এতিয়া চটত যাই কেনে মেলি দিম। এই চুলিখিনি ধুনীয়া কৰি মুচি কেনে ঝাৰি ল'ম মই। আৰু ঝাৰাৰ পিছত এতিয়া চটৰ ওপৰত যাই কেনে কাপোৰখিনি মেলি তাৰপিছত বেটাকো লৈ আহিম। দেখিছেনে গাইজ মই এই কাপোৰখিনি ধুইছিলোঁ, বাথৰুমৰ পৰা কাপোৰখিনি লৈ আহিলোঁ এয়া। আৰু এতিয়া ওপৰত যাই পেলাই মেলি দিম। আৰু ধুনীয়া ৱেডাৰটো কি কয় বৰষুণো দিয়ে মিনছ ৰাতিপুৱা বৰষুণ দিলে, এতিয়া ৱেডাৰটো অলপ ভালেই হৈ আছে, ইমান ৰ'দো নাই ইমান সেয়াও নাই। আৰু ধুনীয়াকৈ কাপোৰখিনি মই মেলি আহিম গাইজ দেখিছেনে। আৰু তাৰপিছত বেটাক ল'ব যাব লাগিব। আৰু মিনছ সিহঁতে স্কুলত গ'লে মিনছ ভাল লাগে আৰু, কাৰণ ঘৰত থাকিলে সিহঁতে মোবাইল চাই থকা যায় বা মিনছ খেলা, তাতকৈ স্কুলত গ'লে আৰু পঢ়াখিনিও হৈ যায় আৰু ভাল লাগে হয় না গাইজ। মই ধুনীয়াকৈ কাপোৰখিনি মেলি ল'ম আৰু বেটাক কৈছোঁ তোমালোকে মিনছ টিফিন টাইমত টিফিন কৰিব দিছিলোঁ গাইজ। এই দেখিছেনে ধুনীয়া কৰি মই মেলি ল'লোঁ আৰু মেলি কিনে এতিয়া মিনছ কি কৰিম, মই মিনছ নামি আহিলোঁ ইয়াত। আৰু এতিয়া মই মিনছ বেটাক আনিব যাম। মই বাল্টিংটো থওঁ বাথৰুমত, থৈ হাত চাত ধুই লওঁ। আৰু গাইজ ভাল লাগিলে লাইক কৰক, ছাবস্ক্ৰাইব কমেণ্ট কৰক, বাই।